নমস্কাৰ ছাৰ বাইদেউসকল, অতি শীঘ্ৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন হ'ব নতুন সেৱা বিধি অৰ্থাৎ ছাৰ্ভিচ ৰুল। হয় ছাৰ বাইদেউসকল, তামিলনাডু মডেলত অসম চৰকাৰে প্ৰৱৰ্তন কৰিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন সেৱা বিধি। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ আৰু প্ৰশাসনিক কাৰ্যালয়ত কৰ্মৰত গেজেটেড বিষয়া, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ সেৱা বিধিত অৰ্থাৎ ছাৰ্ভিচ ৰুলত বৃহৎ সংস্কাৰ কৰিবলৈ গৈ আছে অসম চৰকাৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে যোৱা 18 জানুৱাৰীত ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে যে তামিলনাডু চৰকাৰৰ আৰ্হি অনুসৰি সেৱা বিধিৰ খচৰা প্ৰস্তুত কৰি এমাহৰ ভিতৰত ৰাজ্য চৰকাৰক জমা দিব লাগিব। পূৰ্বৰ সেৱা বিধিত থকা অসুবিধাসমূহ লক্ষ্য কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো চৰকাৰী বিভাগৰ জ্যেষ্ঠ সচিবক ইয়াৰ সংস্কাৰৰ বাবে অৰ্থাৎ সংশোধনীৰ বাবে প্ৰয়োজনীয় পৰামৰ্শৰ দায়িত্ব অৰ্পণ কৰে। হয়, এই ক্ষেত্ৰত ৰাজ্যখনৰ জ্যেষ্ঠ সচিবক সমগ্ৰ প্ৰক্ৰিয়াটো চোৱা চিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ সচিবসকলৰ সৈতে পৰ্যালোচনা কৰি কৰ্মচাৰীসকলৰ নিযুক্তি, দৰমহা আৰু অন্যান্য ভাত্তাৰ ক্ষেত্ৰত তামিলনাডু চৰকাৰে প্ৰস্তুত কৰা সাধাৰণ সেৱা বিধি অৰ্থাৎ তামিলনাডু চৰকাৰৰ ছাৰ্ভিচ ৰুল মূল্যায়ন কৰিব পাৰে, যিসমূহ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে যেনে ডেপুটেশ্যন, পদোন্নতি, বদলি আৰু অৱসৰ গ্ৰহণ আৰু নিযুক্তিৰ ক্ষেত্ৰত ফ্ৰেমৱৰ্ক গ্ৰহণ কৰিব পাৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ যে অসম চৰকাৰে অতি শীঘ্ৰে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে তামিলনাডু চৰকাৰৰ আৰ্হিত সেৱা বিধি অৰ্থাৎ ছাৰ্ভিচ ৰুল প্ৰৱৰ্তন কৰিব, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।